আজি এইফালে আকৌ BSNL অফিচলৈ আহিবলগীয়া হ'ল। সেইদিনাখন চিমখন দিব নোৱাৰিলে ছাৰ্ভাৰ ডাউন হোৱাৰ কাৰণে, বেলেগ এদিন নিবহি কোৱাত আজি গৈছোঁ আৰু এইফালে দেখিছেনে মই ফাৰ্ষ্ট টাইম পাৰ্লাৰ আহিছোঁ দেই। আপোনালোকে কয় হাঁহি নিদিব দেই, ফাৰ্ষ্ট টাইম পাৰ্লাৰ আহিছোঁ বুলি কোৱাৰ কাৰণে। থ্ৰেডিং কৰিবলৈ আহিছোঁ ইয়াৰ পাৰ্লাৰ। মানে মোৰ চেলুৱাৰীটো একদম বিৰাট পাতল আৰু বহুত পাতল, সেইটো কাৰণে থ্ৰেডিঙৰ প্ৰয়োজন বুলি নাভাবোঁ। তথাপি এতিয়া কিছুমানক দেখোঁ ন, বহুত পাতলাখিনিও থ্ৰেডিং কৰি থাকিলে ডাঠ হৈ যায়, সেইটো কাৰণে মোৰো ডাঠ হ'ব বুলি ভাবি কিনি এয়া কৰিছোঁ আৰু এইফালে প্ৰথম কৰিছোঁ যে বহুত কষ্ট পালোঁ আৰু চকুপানী ওলাই গ'লগৈ। আৰু এয়া আহি মেলি আকৌ ক্লাছ কৰিলোঁ। এয়া মোৰ প্ৰতিছবি অংকন কৰা প্ৰথমজন ছাত্ৰ। আপোনালোকে চাব আৰু মোৰ প্ৰতিছবি কেনেকৈ অংকন কৰিছে। কাণখন কি মোৰ ইমান ডাঙৰ নেকি? খোপাটোৱে মোবাইলটোৱে ফ'কাছ কৰিব নাই পাৰা। খোপাটো এইটো তাৰ মুখখন কি এনেকৈ ক্ৰছ চিন, সেইটো এই মুখখনত যে ক্ৰছ চিন দিলি।